চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত আলহাজ মকবুল হুছেইনৰ স্মাৰক গ্ৰন্থ গণবন্ধু উন্মোচন। দৰং জিলাৰ বৰকলিয়াজাৰ গাঁৱৰ নিবাসী তথা চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ মকবুল হুছেইনৰ যোৱা ২৫ অক্টোবৰত মৃত্যু হৈছিল। তেওঁ কৰ্মময় জীৱন সোঁৱৰণৰ বাবে পৰিয়ালবৰ্গৰ উদ্যোগত গণবন্ধু নামৰ এখন স্মৰণিকা উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচন কৰে অসম লোকসেৱা আয়োগৰ অৱসৰী অধ্যক্ষ ভাৰতভূষণ দেৱ চৌধুৰী। অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুলেন্দ্ৰ ডেকাই সঞ্চালনাত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অৱসৰী শিক্ষক খাইৰুল হুছেইনে। সভাত আলহাজ মকবুল হুছেইনৰ সুসন্তান আৰজেদ হুছেইন চৌহুৰীয়াই আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতে বৰপেটা জিলা পাৰিবাৰিক আদালতৰ প্ৰিন্সিপাল জাজ আমিনুৰ ৰহমান, ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাপ্ৰাপক এম হাফিজ আলী, বাৰ্তানুচনী নতুন দৰংগৰ মুখ্য সম্পাদক ডক্টৰ ৰামচন্দ্ৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ শ্বহীৰ ভূঞা, পিঠুৰাম বৰুৱাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আলহাজ মকবুল হুছেইনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ৰিহান চৌহুৰীয়াই। নিউজ ডেস্ক AIN লাইভ। আলহাজ মৰহুম মকবুল হুছেইন চাহেবৰ স্মৃতি গ্ৰন্থৰ কাৰণে তেখেতৰ বন্ধুবৰ্গ শুভাকাংক্ষীয়ে মোক অনুৰোধ কৰিছিলে যে তেখেতৰ জীৱনৰ আলোকপাত কৰি এখন গ্ৰন্থ স্মৃতি গ্ৰন্থ এখন লিখাৰ কাৰণে তেওঁলোকে দিহা পৰামৰ্শ আগবঢ়াইছিলে আৰু মই পৰিয়ালৰ লগত আলোচনা কৰি সেইটো আমি গ্ৰহণ কৰোঁ আৰু খুব কম সময়ৰ ভিতৰত আমাৰ কুলেন্দ্ৰ ডেকা ছাৰ আৰু সম্পাদক ডক্টৰ আব্দুল ৱাহিদ ডাঙৰীয়াৰ নেতৃত্বত গ্ৰন্থখন আজি পূৰ্ণাংগ পায় আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰতভূষণ দেৱ চৌধুৰী ছাৰ, বৰপেটা ফেমিলি কোৰ্টৰ প্ৰিন্সিপাল জাজ আমিনুৰ ৰহমান ছাৰ, তেখেতসকল আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি এই মিটিংখনৰ সৌষ্ঠৱ বঢ়ায় আৰু তেওঁৰ মৰহুম মকবুল হুছেইনৰ জীৱনৰ ওপৰত কিছু আলোকপাত কৰে। তেওঁলোক অহাৰ কাৰণে আমি সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ লগত আমি কৃতজ্ঞ ঋণী হৈ সদায় থাকিম। এইটো এটা খুব ব্যতিক্ৰমী অনুষ্ঠান আৰু ব্যতিক্ৰমী অনুষ্ঠান হ'ব বুলি ভাবিয়েই আচলতে মই গুৱাহাটীৰ পৰা আহিছোঁ। যদিও মকবুল হুছেইনক মই ব্যক্তিগতভাৱে লগ পোৱা নাছিলোঁ, কিন্তু তেখেতৰ ব্যক্তিত্বৰ কথা মই পৰিয়ালৰ সদস্যৰ মুখৰ পৰা গম পাইছিলোঁ আৰু আহি ইয়াত মই অভিভূত হৈ গৈছোঁ। এই অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে তেওঁৰ যি স্মৃতিচাৰণ কৰিলে, মই ভাবোঁ যে এই অনুষ্ঠানটো এগৰাকী ব্যক্তিৰ অনুষ্ঠান নহয়, এটা ব্যক্তিত্বৰ বিকাশ ঘটিছে, প্ৰকাশ ঘটিছে প্ৰতিটো লিখনিতে আৰু এই আগন্তুক প্ৰজন্মক বিশেষভাৱে অনুপ্ৰাণিত কৰিব বুলি মই ভাবোঁ। গ্ৰন্থ হ'লেই নহ'ব, গ্ৰন্থত এগৰাকী ব্যক্তিৰ জীৱন দৰ্শনটো প্ৰতিস্ফুট হ'ব লাগিব আৰু তেনেকুৱা এখন গ্ৰন্থ আজি তেওঁলোকে প্ৰকাশ কৰি উলিয়াইছে, যিটো খুব বিৰল। সাধাৰণতে যি ধৰণৰ স্মৰণিকা আমি দেখিবলৈ পাওঁ, সেই স্মৰণিকাবোৰত গতানুগতিক এটা যে ছাত্ৰ জীৱন, জন্ম কি, পৰিয়ালৰ সদস্য কোন কোন আছে, তেওঁলোকৰ কৰ্মজীৱনৰ কথাখিনিয়ে চৰ্বিতচৰণ কৰি তাত বিৱৰণ কৰে। তাৰ খুব মূল্যটো সাময়িক, সি বহুদিনলৈ নাযায়, কিন্তু এইখন গ্ৰন্থত প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিটো প্ৰজন্মৰ প্ৰতিনিধিৰ তাৰ অন্তৰৰ অনুভৱবোৰ তাত প্ৰকাশ পাইছে আৰু মই ভাবোঁ ইয়াৰ মূল্য অসীম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।